পংকজ পাঠকৰ মই বহুত খবৰ লোৱা নাই, কিন্তু কোনেও কাকো অসমত অত্যাচাৰ কৰিব নালাগে, নিজে হাত দিব নালাগে কাবাৰ। কিন্তু এইটো নহয় চুলি কেনেকৈ আহিব পাৰে সেইটো মই বুজি নাপাওঁ। গতিকে কিন্তু আহিছে নে নাই? যদি লগাই ময়ো লগাব লাগিব, মোৰো পিছফালে দেখা যাওক। গতিকে আৰু সঁচাই যদি লগালে চুলি আহে, সেইটো পুৰা নবেল বঁটা পাব, নবেল বঁটাৰ তলত নাপায়। গতিকে এই কথাবিলাক আমি লাহে লাহে কেনেকৈ কি হয় বস্তুটো দেখা পাই থাকোঁ। কিন্তু চুলি যদি সঁচাই আহে, এইটো অসমৰ কাৰণে এটা বহুত ডাঙৰ কৃতিত্ব হ'ব। আৰক্ষীয়েও ল'ব, চুলি আহিব বুলি ক'লেতো মন্ত্ৰীও ল'ব, কোনে নোলোৱাকৈ? চুলি আহিব বুলি ক'লেতো ময়ো লৈ ল'ম। গতিকে খবৰ ল'ব লাগিব আহিলে। খালি আহক নাহক, অন্যায়টো নহ'লে হ'ল। পংকজ পাঠকৰ মই বহুত খবৰ লোৱা নাই, কিন্তু কোনেও কাকো অসমত অত্যাচাৰ কৰিব নালাগে, নিজে হাত দিব নালাগে কাবাৰ। কিন্তু এইটো নহয় চুলি কেনেকৈ আহিব পাৰে সেইটো মই বুজি নাপাওঁ। গতিকে কিন্তু আহিছে নে নাই? যদি লগাই ময়ো লগাব লাগিব, মোৰো পিছফালে দেখা যাওক। গতিকে আৰু সঁচাই যদি লগালে চুলি আহে, সেইটো পুৰা নবেল বঁটা পাব, নবেল বঁটাৰ তলত নাপায়। গতিকে এই কথাবিলাক আমি লাহে লাহে কেনেকৈ কি হয় বস্তুটো দেখা পাই থাকোঁ। কিন্তু চুলি যদি সঁচাই আহে, এইটো অসমৰ কাৰণে এটা বহুত ডাঙৰ কৃতিত্ব হ'ব। আৰক্ষীয়েও ল'ব, চুলি আহিব বুলি ক'লেতো মন্ত্ৰীও ল'ব, কোনে নোলোৱাকৈ? চুলি আহিব বুলি ক'লেতো ময়ো লৈ ল'ম। গতিকে খবৰ ল'ব লাগিব আহিলে। খালি আহক নাহক, অন্যায়টো নহ'লে হ'ল।